So hey guys, good morning, good evening, good afternoon. Jeta video to saya sa. So myself Munam Rahul Sharma, my Pragsudikar ex-student her, and my recently HS karne appear korilu, HS dilu aru bade. Tarasat Vicky sir বহুত thanks জনাইছো কাৰণ তেওঁ মোক মানে এই সুযোগটো দিছে যে মই যিখিনি জানো মই ইমানো হেৰি নহয় বাট যিখিনি জানো তোমালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰিবলৈ এটা মানে এটা হেৰি দিছে অপৰচুনিটি দিছে সো তাৰ কাৰণে বহুত থ্যাংক ইউ এণ্ড মই মেথছখন অলপ হেল্প কৰি দিম বুলি কৈছো সো আজি ক্লাছ 10 ৰ মই এই চেপ্টাৰ 5 আৰ্থমেটিক প্ৰগ্ৰেছন এখন অলপমান হেৰি কৰি দিম সো hope kurse তোমালোকে সব বুজি পাবা সো চেনেলটো লাইক কৰা শেয়াৰ কৰা সাবস্ক্ৰাইব কৰা আৰু কিবা যদি ডাউটছ থাকে তেতিয়াহলে কমেন্ট কৰিব পাৰিবা সো থ্যাংক ইউ আগবাঢ়ো তেতিয়াহলে এপি মানে হৈছে এটা সিকোয়েন্স যত মানে নাম্বাৰছ বোৰ এটা কনস্ট্যান্ট মানে এটা কোয়ান্টিটি দি ইনক্ৰিজ হৈ গৈ থাকে সো ইনক্ৰিজ হৈ যাব পাৰে বা ডিক্ৰিজ হৈ যাব পাৰে সো সেইটোকে কি বুলি কোৱা হয় এপি বুলি কোৱা হয় সো ইয়াৰ এক্সাম্পল যদি চাওঁ অলপ এক্সাম্পল প্ৰথম এক্সাম্পলটো লৈছো 5 10 তাৰপিছত 15 20 25 so এই সিকোয়েন্সত দেখিছো এই সিকোয়েন্সত কি হৈছে গুটেইটা 5 5 কে ইনক্ৰিজ হৈ গৈছে না এটো 5 হল এটো 5 হল 5 5 এটো 5 হল আকৌ 5 প্লাস কৰিলো 10 হল আকৌ 5 দিলো 15 আকৌ মানে কি 5 5 কে ইনক্ৰিজ হৈ গৈ আছে সো এনেকুৱা এটা এপি বুলি কোৱা হয় হল সো ইয়াৰ আৰু এক্সাম্পল চাওঁ যদি 2 4 6 8 10 এনেকে যদি গৈ থাকে সো এটো এটা এপি এটো কি কিমান দে ইনক্ৰিজ হৈছে 280 ইনক্ৰিজ হৈছে মানে 220 ইনক্ৰিজ হৈ গৈ আছে মানে 220 ইনক্ৰিজ হৈ গৈ আছে এটোকো এপি বুলি কয় এটা ডিক্ৰিজ হ'ব পাৰে এটো নহয় যে এপি মানে কনস্ট্যান্ট হ'ব মানে কি আপোনাৰ ইনক্ৰিজ হ'ব লাগিব এটো ডিক্ৰিজ হ'ব পাৰে ডিক্ৰিজ হ'লে কেনেকুৱা হ'ব সেম যদি উল্লাগে লিখি দিও যদি 25 বছৰ স্টার্ট কৰি 25 20 15 10 5 এনেকে যদি গৈ থাকে এটো ইফালে তেতিয়ালে এটো কি এটো এটা হেৰিয়ে হয় এপিএ হয় খালি ইয়াত ডিক্ৰিজ হৈ আছে ইয়াত কিমান কনস্ট্যান্ট কোয়ান্টিটি দি ডিক্ৰিজ হৈছে এটো কেনেকে উলিয়াম এটো ইনটো মাইনাস কৰি দুটা ওলাই যাব হয় তো 20 minus 25 into minus 5 so ইয়াত minus 5 এদি ডিক্ৰিজ হৈ গৈছে প্লাস 5 নহয় আগতে minus 5 মাইনাস এতিয়া কিছুমান টার্মস ইউজ হয় ইয়াত এই টার্মস টু চাও টার্মস বুলি ক'লে ধৰিলা এপি যিকোনো এটা এপি লৈ লও যদি 2 4 6 8 এটো ধৰিলা এটা এপি এটা গৈ আছে হা সো এপি টু এটা ইয়াত যেটো প্ৰথম এক নম্বৰ টার্মটো এই ফার্স্ট টার্মটো ৰিপ্ৰেজেন্ট কৰা হয় এডি সো আমি যেটো ফার্স্ট টার্ম লিখো ফার্স্ট টার্ম অফ এন এপি এটো কি দি ৰিপ্ৰেজেন্ট কৰো স্মল লেটাৰ এ দি ৰিপ্ৰেজেন্ট কৰো এই যদি কবাত যদি এ দেখা পাইছা তেতিয়াহলে এটো কি হয় এটা এপি ফার্স্ট নম্বৰটো কথা কোৱা হৈছে ফার্স্ট টার্মটো এ বুলি কয় সো নেক্সট আছে কমন ডিফারেন্স মানে কি এটা যে কিমান কে বাঢ়িছিলে বুলি কৈছিল যে এটো 2 কে বাঢ়ি গৈছে নহয় জানো এটো 2 কে বাঢ়ি গৈছে এটো কেনেকে পালো যিকোনো দুটা কনসিকুয়েন্ট টার্মস মাইনাস কৰি দিছো যিকোনো দুটা কনসিকুয়েন্ট টার্মস মাইনাস কৰি দিলে 2 পাই গলো নহয় জানো মানে কিমান কে বাঢ়ি গৈছে হেতু যদি উলিয়াব লাগে তেতিয়া কি কৰিম যিকোনো দুটা কনসিকুয়েন্ট টার্মস মাইনাস কৰি দিম এটা বস্তুটো ওলাই যাব সো হেতুই আৰু এই কনসিকুয়েন্ট টার্মস কি থাকিব সৰি এই ডিফারেন্সটো কি থাকিব ডিফারেন্সটো সবতে সেম থাকিব তেতিয়াহলে এই ডিফারেন্সটো কি বুলি কোৱা হয় কমন ডিফারেন্স বুলি কোৱা হয় সো এটো কমন ডিফারেন্স কি দি ৰিপ্ৰেজেন্ট কৰো স্মল লেটাৰ ডি দি কমন ডিফারেন্সটো ৰিপ্ৰেজেন্ট কৰো হ'ব এতিয়া কমন ডিফারেন্সৰ আৰু অলপ কথা আছে যে কমন ডিফারেন্সটো কি হ'ব পাৰে কমন ডিফারেন্স পজিটিভ হ'ব পাৰে কাৰেক্ট অলৰেডি কৈছো কমন ডিফারেন্সটো পজিটিভ হ'ব পাৰে পজিটিভ কেতিয়া হ'ব যদি হি ইনক্ৰিজিং হৈ গৈ আছে যেতিয়ালে দুটা মাইনাস কৰিলে আমাৰ নাম্বাৰটো প্লাসত আহিব হয় না তাৰ মানে ইনক্ৰিজিং হৈ গৈছে কমন ডিফারেন্সটো নেগেটিভ হ'ব পাৰে নেগেটিভ মানে কি নেগেটিভ হ'ব পাৰে কমন ডিফারেন্সটো নেগেটিভ মানে কি বস্তুটো ডিক্ৰিজ হৈ আছে লাহে লাহে এটা পিছত এটাকে কমি আহিছে কনস্ট্যান্ট হ'ব না বস্তুটো তেনেকে ডিক্ৰিজ হৈ গৈছে আৰু যদি এনেকুৱা এটা যদি এপি লৈ লও তেতিয়া কি হ'ব ধৰি লোৱা 8 এনেকুৱা ধৰি লোৱা এটা এপি লৈ লৈছো এটা এই এপিটো মানে বস্তুটো এটা সিকোয়েন্স লিখিছো এপি বুলি নকওঁ এতিয়া যারা সিকোয়েন্স লিখিছো এই সিকোয়েন্সটো কি হ'ব সিকোয়েন্সটো যদি কিমান কে বাঢ়িছে বুলি চাও তেতিয়ালে কি এই নাম্বাৰটো বাঢ়াও নাই কমাও না হয়নে নহয় যদি দুইটা মাইনাস কৰো যদি ডি টু উলাৰ প্ৰসেসত ডি টু কি কৰে দুটা কনসিকুয়েন্ট টার্মস মাইনাস কৰি দিও এই দুটা মাইনাস কৰিছাচোন তেতিয়া মাইনাস কৰিলে কি হয় 0 ওলাব মানে
বাঢ়াও নাই কমাও নাই পুৰা 0 হৈ আছে হয়নে নহয় তেতিয়াহ'লে এনেকুৱা যদি কমন ডিফাৰেন্সটো যদি 0 ওলায় তাক এপি বুলি ক'ব পাৰিম নে নোৱাৰিম তাক এপি বুলি ক'ব পাৰিম হয়নে নহয় কাৰণ কেলে এইটো এনচিইআৰটি মেনশ্যন কৰা আছে যে common difference can be positive negative or it can also be 0 হয় না যদি ইনক্রিজ নকৰেও যদি 0 ওলাই যায় common difference তেতিয়া তাক আমি এপি বুলি কনসিডাৰ কৰিব পাৰিম so common difference can be positive negative আৰু 0 so এপি কেটামান ফৰ্মুলা ইউজ হয় so সেই ফৰ্মুলা গিটা এটা ডিসকাস কৰোঁ so first ফৰ্মুলা টো কি হয় first ফৰ্মুলা টো হৈছে যে an is equal to a plus n minus 1 d এটা an মানে কি an মানে কি ধৰিলে এটা ap এটা লিখো যেনে যি কোনো ap এটা লিখি 2 4 6 8 10 12 এটো ap সিকোয়েন্স এটা লিখিলো এটা ইয়াৰ কোনবা এটা নাইকিয়া কৰি দিলো ধৰিলো 8 টো নাইকিয়া কৰি দিলো কোন কোনবা এটা নাইকিয়া কৰি দিলো ফিল ব্ল্যাঙ্কস এটা ফিল কৰিব কৈছে এনেকুৱা কোৱেশ্চনস টো ক'বাত জৰুৰীতে আহিয়ে থাকে ন এনেকুৱা কোৱেশ্চনস ক'বাত ফিল কৰি এনেকুৱা সিকোয়েন্স ফিল কৰিব দিয়ে সো এটো তো দেখিয়ে গম পাই গৈছে যে সব গুটেকিটা ইভেন নাম্বাৰৰ এটা সিকোয়েন্স দিছে সো এটো কি হ'ব এটো 8 এ হ'ব obviously জানো তো কিছুমান কিন্তু কোৱেশ্চনস বোৰ এনেকে নিদিয়ে এটো এবিলা কি কৰিব অলপ কমপ্লেক্স কৰিব পিছে ডাঙৰ ডাঙৰ নাম্বাৰ দি দিব এতিয়া অলপ উলিয়াব দিগদাৰ হৈ যায় সো সেই কাৰণে কি কৰে এনেকুৱা যদি ক'বাত নাম্বাৰ দি দিয়ে সো ইয়াৰ কাৰণে এটো উলোৱাৰ এটা ফৰ্মুলা আছে এটো ফৰ্মুলাটো কি an is equal to a plus n minus 1 d এটো ফৰ্মুলা আছে এটো ফৰ্মুলা ইউজ কৰি কিনে এটো 8 বুলি তুমি প্ৰুফ কৰি দেখাব পাৰিবা এটা an মানে কি an মানে actually n মানে কি n মানে হৈছে যেটো nth term টো কথা কৈছে এটা fill in the blanks কোনটো টার্ম ফাইন্ড কৰিব কৈছে এটা এটো কোৱেশ্চনটো এনেকে লিখা ফাইন্ড দা কোৱেশ্চনটো এনেকে নিদিয়ে ন ফাইন্ড দা ব্ল্যাঙ্ক বলে এনেকে নিদিয়ে ফাইন্ড দা ব্ল্যাঙ্ক এনেকেটো নিদিয়ে হনে ন এনেকে ইয়াৰ ইনস্টেড কি দিব ফাইন্ড দা ফার্স্ট সেকেন্ড থার্ড ফোর্থ ফাইন্ড দা ফোর্থ টার্ম এনেকে দিব এনেকে দিব কোৱেশ্চনটো হনে নহয় find the fourth term এই fourth যে লিখিছে মানে পজিশন যেটো ডিনোট কৰে হেতু n ডিনোট কৰে n এটা এটা নাম্বাৰৰ পজিশন ডিনোট কৰে ইয়াৰ কাৰণে যদি লিখো এটো কি ফিফথ টার্ম হ'ব তেতিয়ালে n ৰ ভ্যালু 5 মানে নহয় এটো যদি লিখো তো 6th টার্ম তেতিয়ালে n ৰ ভ্যালু 6 কারেক্ট সো হেতু n মানে হৈছে কি সো যাৰ পজিশনটো বুজাইছে হা সো এতিয়া আমাক কি ফাইন্ড কৰিব দিছে fourth টার্ম টো ফাইন্ড কৰিব দিছে হেতু কেনেকৈ লিখিম a4 এটো কিছু মানে এনেকেও লিখে যে t4 এনেকেও লিখে মানে tn এনেকেও লিখে আৰু t মানে কি for t represents the term n মানে nth term টো কথা কৈছে term n এনেকে কয় কিন্তু বেছিভাগ মানে বুকে সুকে সব a বুলিয়ে দিয়া আছে সো a কে বেছিকে লিখা যায় সো মই a কে লিখি দিম সো a4 মানে আমাক fourth term টো লিখিব কৈছে ইয়াত n আছে এটা n ৰ ভ্যালু কি হ'ব 4 first second third fourth হয় না সো 4 a4 is equal to a মানে কি first term টো a বুলি ৰিপ্ৰেজেন্ট কৰি কৈ আহিছো আগত so a মানে কি first term a এপিটোত কি আছে 2 so 2 লিখিছো মানে 2 plus n minus 1 d n মানে ইয়াতে 4 লিখিছো 4 to n নহয় জানো 4 minus 1 কি হয় 3 into d মানে কি কমন ডিফারেন্স কিমান কে বাঢ়ি গৈছিল হেতুই d আছিল so d কিমান কে বাঢ়ি গৈছিল যদি কিনা 2 কে বাঢ়ি গৈ আছে 2 কে বাঢ়ি গৈছে কমন ডিফারেন্স হেতু বা এনেকৈ চাই লবা কমন ডিফারেন্স কি আছে 4 minus 2 equal to 2 বা 12 minus 10 equal to 2 কোনবা দুটা কনসিকুয়েন্ট টার্ম মাইনাস কৰি কিমান কে বাঢ়িছে এটো চাই লব পাৰিবা আৰু সো এটো কি জানো এটো 2 কে বাঢ়িছে হয় না সো 2 ইয়াত পুট কৰি দিম কিমান হ'ব 2 plus 6 8 correct so a ইয়াৰ ইকুৱেল আছে fourth term যেটো পাইছো a4 is equal to 8 যেটো fourth term পালো হেতু 8 বুলি কৈছে এটা কারেক্ট হয় এটো obviously এইতে হয় নহয় এই ফর্মুলাটো আমি ডিরাইভ কৰিব চাও মানে কেনেকৈ আহিলে অলপ বুজিলো তেতিয়া আমাৰ মানে মুখস্থ ৰাখাটো ইজি হ'ব আৰু কনসেপ্ট এটাও ক্লিয়াৰ হৈ যাব হা সো কি কৰো যেটো আমাৰ হেৰি লিখিছিলো যে ap2 যেটো জেনারেল ফর্মুলা আমি লিখিছিলো হেতু এবাৰ লিখিলো সো a ফার্স্ট টার্ম টু a লিখিছিলো লিখাই নাছিলো আচ্ছা হ'ব তো কি কৰো ইয়াক ডিরাইভ কৰিবলৈ আমি কি কৰো যেটো ap আছে যে তাক আমি এতিয়ালৈকে আমি এক্সাম্পলহে লিখি আহিছিলো বা 2 4 6 8 এনেকৈ লিখি আহিছো বা 5 10 15 এনেকৈ লিখি আহিছো হয়নে তো এতিয়া আমি কি কৰো ap2 এটা জেনারেল ফর্ম লিখোছো মানে এটা জেনারেল ফর্ম লিখিব ট্রাই কৰো ap2 জেনারেল ফর্মটো কেনেকৈ লিখে অলপ চাও হা তো কি কৰো ফার্স্ট টার্ম মানে কি ফার্স্ট টার্ম কি ৰিপ্ৰেজেন্ট কৰে বুলি কৈছিলো a দি সো আমি a লিখিম ইয়াতে a লিখিলো ফার্স্ট টার্ম
ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্মটো কি হ'ব আমি জানো যে এপি এটা কনস্ট্যান্ট কোয়ান্টিটি লৈ কেনে নেক্সট টাৰ্মবোৰ মানে নেক্সট টাৰ্মবোৰ ইনক্ৰিজ হৈ গৈ থাকে বা ডিক্ৰিজ হৈ গৈ থাকে হয় না এটা আমি ইয়াত কি কম এটা ইনক্ৰিজ হৈছে বুলি কইলো হা তাৰ মানে কি নেক্সট টাৰ্মটো যদি ডি যদি হে কনস্ট্যান্ট কোয়ান্টিটিটো হয় তেতিয়ালে সেকেন্ড টাৰ্মটো কি হ'ব a + d হয় না ফাৰ্ষ্ট টাৰ্মতকে d বাঢ়ি গ'ল a + d হৈ গ'ল তো সেকেন্ড টাৰ্ম কি হ'ব a + d তেনেকে তেনেকে থাৰ্ড টাৰ্মটো কি হ'ব থাৰ্ড টাৰ্মটো কি হ'ব সেকেন্ড টার্ম প্লাস d আর এটা d বাঢ়িব হনে সো a plus d plus d এনেকা হ'ব a plus d plus d তারমানে কি a plus twice d হনে তাহলে ডাইরেক্ট twice d লিখি দিও twice d তেনেকে তেনেকে এটো গৈ থাকিব থার্ড টার্মৰ কাৰণে কি লিখিম কি ফোর্থ টার্মৰ কাৰণে কি লিখিম a plus thrice d তাৰপিছত আকৌ ফিফথ টাৰ্মৰ কাৰণে কি লিখিম a plus 4d তেনেকে তেনেকে গৈ থাকিব গৈ 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 কি পাব পাৰ হ'ব আৰু কিবা এটা পালে আৰু দেই গৈ আছে এটা কি এটা আমি লিখি লও এনেকা টাৰ্ম গিটা হা ফার্স্ট টার্ম লিখিছো আচ্ছা ফার্স্ট টার্ম আমি কেনেকে লিখা বুলি দেখাইছিলো এটো যি কোনো এটা টার্ম কেনেকে ৰিপ্ৰেজেন্ট কৰে an হিচাপে ৰিপ্ৰেজেন্ট কৰে সো আমি ফার্স্ট টার্ম লিখাৰ জায়গাত আমি কি বুলি লিখো an লিখো হয়নে যেটো ইয়াৰ পজিশনটো কি n মানে পজিশনটো বুজাই নহয় ফার্স্ট টার্ম ফার্স্ট কথা কৈছে a1 হ'ব তেতিয়ালে হয়নে a n ৰ ভ্যালু তেতিয়ালে 1 হ'ব কি হ'ব এটো an টো a1 হ'ব a1 মানে ফার্স্ট টার্ম বুজাব সো আমি লিখো a1 সো a1 টো কি আছে আমাৰ ইয়াত a1 মানে ফার্স্ট টার্ম কি আছে a হয়নে a আছে সেকেন্ড টার্ম কি আছে সেকেন্ড টার্ম কি আছে আমাৰ a plus d থার্ড টার্ম কি আছে থার্ড টার্ম আছে কি আছে থার্ড টার্ম আছে a plus twice d কোন এটা লিখি লও এটা ধৰি লও এইটো গৈ আছে আৰু নেকি হা বাহি বাহি a1 a2 a3 লগে লিখিছো a4 a5 a5 এনেকে গৈ আছে হয়না এটা এই তিনটা বস্তু যে এই তিনটাকে আমি অলপ অবজার্ভ কৰো কেনে কেনে গৈছে মানে বস্তুটো সো প্ৰথম দেখিলো যে a এবোৰ সবতে একে আছে সো ইয়াটো a আছে একে ইয়াটো a একে আছে ইয়াটো a আছে নেক্সট ইটাটো a আহিবই মানে a টো আহিব a মানে আছিল কি ফার্স্ট টার্ম টো মানে এইটো a ফার্স্ট টার্ম টো মানে সবতে আহিবই হয় না চেঞ্জ হৈছে কি এই d কোফিশিয়েন্ট গিটা মানে d কোফিশিয়েন্ট ইয়াত 1 আছে ইয়াত এটাও নাই ইয়াত হৈছে 2 হৈছে নেক্সট টু 3 হ'ব 4 হ'ব তেনেকে গৈ থাকিব মানে d কোফিশিয়েন্ট গিটা চেঞ্জ হৈছে সো ইয়াত কি লিখিব পাৰো এই প্ৰথমটো আমি d কোফিশিয়েন্টটো কি হৈ আছে 0 হৈ আছে সো এটো কেনেকে লিখিম a plus 0 into d কেনেকে লিখোনে সেমে থাকিব a থাকি যাব মানে 0 into d লিখিলো নেক্সট টু a টু খুদা সিঙ্গেল d আছে সিঙ্গেল d টু জায়গাত কি লিখো আমি 1 into d লিখিলো হৈ গল নেক্সট a 2d আছে না ইয়াক এই মাল্টিপ্লাই চিহ্ন দি দিছো আৰু 2 into d এনেকে লিখিলো হৈ গল এটা এই বস্তুটো এতিয়াও আছে এটা অবজার্ভ কৰিলে আৰু ভাল হৈ গল কি হৈ গল ইয়াত যদি 1 লিখো এটো চোৱা ইয়াত যদি 1 লিখো ইয়াত দিব লাগিব 0 কারেক্ট ইয়াত যদি 2 লিখো ইয়াত দিব লাগে 1 হয়নে ইয়াত যদি 3 লিখো ইয়াত দিব লাগে কি 2 তাৰ মানে এটা এটা কমাই দিব লাগে ইয়াত যিমানে লিখা কিয় ইয়াত যিমানে লিখা ইয়াত এটা এটা তাতকে এটা কমাই দিব লাগে ইয়াত যদি 10 লিখা ইয়াত কিমান দিম 9 ইয়াত যদি 11 লিখা ইয়াত কিমান দিম 10 তেনেকে এটা এটা কমাই দিব লাগে হৈ গল সো এটা যদি nth নাম্বাৰ টাইম এটো তো n টা টাৰ্মৰ লগে গৈ আছে n নম্বৰ টাৰ্মটো লগে গৈ আছে nth টাৰ্মৰ লগে এই nth টাৰ্মটো কি হ'ব n নম্বৰ টাৰ্মটো কেনেকুৱা হ'ব দেখিবলৈ তাৰ কাৰণে আমি কি লিখিম এটা a1 a2 ফাৰ্স্ট টাৰ্মৰ কাৰণে a1 লিখিছো n টাৰ্মৰ কাৰণে কি লিখিম an লিখিম সো an টো কেনেকুৱা হ'ব an ৰ যদি ফৰ্মুলা লিখো an equal to an a টো সেমে থাকে হয়নে a সেম থাকে a লিখিলো নেক্সট n যিমান লিখিছো তাতকে এটা কমাই দিব লাগে হয় না তাতকে এটা কমাই দিব লাগে দিলু আৰু এটো একচুয়ালি হয় কি ইয়াৰ এটো একচুয়ালি d কোফিশিয়েন্ট হৈ থাকে সো এটা কি কৰিম আমি d এটা মাল্টিপ্লাই কৰিম মানে সো এটো আমি ফৰ্মুলা এনেকে মানে অলপ অবজার্ভ কৰি কেনে ফৰ্মুলাটো এটো জেনারেল ফৰ্মুলা দি দিলো মানে এটো আৰু এটো ফৰ্মুলা হয় এক নম্বৰ ফৰ্মুলাটো এটো হয় এনেকে দিয়া হ'ব সেকেন্ড ফৰ্মুলা এটো ফৰ্মুলা বুলি নহয় বুকটো নাই এনসিআরটি বুকটো নাই সো এটো কি কৰিলো মানে কিছুমান কোৱেশ্চনছত পাইছিলো মানে লাষ্টৰ পৰা কাউন্ট কৰা মানে তেনেকুৱা ধৰণৰ দিয়ে সো মানে কি হেতু মই অলপ নিজে মডিফাই কৰি পেলালো তাৰ মানে ফৰ্মুলাটো কেনেকুৱা ধৰণৰ মানে ap যে an লিখিছিলো যে an টো যে n টো কোপা কাউন্ট কৰে যদি n টো যদি a জায়গাত 4 দি থাকে মানে a4 4th টাৰ্মৰ কথা কৈ আছে এই 4th টাৰ্মটো তুমি ফাৰ্ষ্টৰ পৰা কাউন্ট কৰিব নে লাষ্টৰ পৰা কাউন্ট কৰিবা এটো এটা কথা আছে নহয় ফাৰ্ষ্টৰ পৰা কাউন্ট কৰিব লাগিব নে লাষ্টৰ পৰা কাউন্ট কৰিবা যদি ফাৰ্ষ্টৰ পৰা কাউন্ট কৰো কেনেকুৱা হ'ব যদি এনে এটা সিম্পল এটা ap এটা ললো 2 4 6 8 10 এটা a4 মানে 4 নম্বৰ টাৰ্মটো কথা কৈছে হয়নে নহয়
চাৰি নম্বৰ টাৰ্মৰ কথা কৈছে সো চাৰি নম্বৰ টাৰ্ম কোন হ'ব ফাৰ্স্ট সেকেন্ড থাৰ্ড ফ'ৰ যদি ফাৰ্স্টৰ পৰা কাউন্ট কৰো ফাৰ্স্টৰ পৰা যদি কাউন্ট কৰো চাৰি নম্বৰ টাৰ্ম কি হয় 8 হয় যদি লাষ্টৰ পৰা কাউন্ট কৰো চাৰি নম্বৰ টাৰ্মটো কি হ'ব ফাৰ্স্ট সেকেন্ড থাৰ্ড ফ'ৰ ইহে হ'ব হয় নে নহয় ইহে হ'ব হয় নে নহয় সো অলপ খেলিমেলি আছে সো কি কৰিলে n টু যে n মানে কি কৰা ই n বুলি ক'লে যদি n ৰ জাগাত কিবা এটা লিখিছা n মানে যদি 5 বুলি লিখিছা ফিফথ টাৰ্মৰ কথা কৈছা তেতিয়ালে সদায় এটো ফাৰ্স্টৰ পৰা কাউন্ট কৰিব লাগিব সদায় ফাৰ্স্টৰ পৰা আৰু কোৱেশ্চনবোৰ সবতে ফাৰ্স্টৰ পৰা কাউন্ট কৰি থাকে কিন্তু কোৱেশ্চন কিছুমান মানে অলপ চেঞ্জ কৰি দিয়ে চেঞ্জ কেনেকৈ কৰি দিয়ে বোলে এনেকৈ কৰি দিয়ে ফাইন্ড দা থাৰ্ড টাৰ্ম অফ দা এপি ফ্ৰম দি লাষ্ট এনেকৈ কৰি মানে লাষ্টৰ পৰা কাউন্ট কৰি সেই 3 নম্বৰ টাৰ্মটো উলিয়াব কৈছে এটা এপি লাষ্টৰ পৰা আহা 3 নম্বৰ টাৰ্মটো উলিয়াব কৈছে সো হেতু উলিয়াবলৈ অলপ দিগদাৰ হৈ যায় কাৰণ কৈ n ৰ আমি ফাৰ্স্টৰ পৰা কাউন্ট কৰিলে n ৰ পুট কৰিব পাৰো লাষ্টৰ পৰা 3 নম্বৰ আহিছে বুলি তাতে n ৰ পুট কৰিলে আকৌ খেলিমেলি হ'ব নহয় সো মানে অলপ মানে এৰ যেটো ফৰ্মুলা আছে an = a + n - 1b n ৰ ভ্যালু ইয়াত যদি 3c কিবা যদি মানে লাষ্টৰ পৰা কাউন্ট কৰি আহিলে যদি থাৰ্ড টাৰ্ম লাষ্টৰ পৰা উলিয়াব দিছে এটা যদি n ৰ জায়গা যদি ইয়াত 3 বহাই দিয়া তেতিয়া হলে এই গোটেই বস্তু ৰং হৈ যাব কিয় ৰং হ'ব কাৰণ n তো আমি কোবা কাউন্ট কৰো পরে ফাৰ্স্টৰ পৰা কাউন্ট কৰো লাষ্টৰ পৰা কাউন্ট নকৰো হয়নে সো লাষ্টৰ পৰা কাউন্ট কৰি তাৰো এটা যদি আমি ফৰ্মুলা বনাব ট্ৰাই কৰো তো কেনেকুৱা হ'ব ফৰ্মুলাটো সো এটা এক্সাম্পল চাও যদি এনে এটা এপি লৈ লৈছো এপি টো কেনেকুৱা লম সো a b c d e f এনেকুৱা এটা এপি লৈ লৈছো হা এটা এপি টো ধৰিলো আৰু এপি আছে গটেকিটা ডিফাৰেন্স ধৰিলো 1 1 কে বাঢ়ি বাঢ়ি গৈছে এটো a লগত 1 এড কৰিলো b হল 1 এড কৰিলো c হল তেনেকে 1 মানে কিবা এটা দি বাঢ়ি মই 1 কৈছো আৰু সাপোজ কৈছো কমন ডিফাৰেন্স কিবা এটা আছে ধৰিলো 1 1 কে বাঢ়ি বাঢ়ি গৈছে হা গটেকিটা এপি আছে সো কলে যে ফাইন্ড দা থাৰ্ড টাৰ্ম ফ্ৰম দি লাষ্ট থাৰ্ড টাৰ্ম উলিয়াব কৈছে থাৰ্ড টাৰ্ম ফ্ৰম দি লাষ্ট মানে ফাইন্ড দা থাৰ্ড টাৰ্ম ফ্ৰম দি লাষ্টৰ পৰা কাউন্ট কৰি আহি 3 নম্বৰ টাৰ্ম যেটো হ'ব হেটো আইডেন্টিফাই কৰিব দিছে এটা এপি টো গুটেটো লিখি ধুনিয়াকে দিয়ে থোৱা আছে ইয়াত একো মাথা মাৰি থাকিব নালাগে জাস্ট সিম্পল লাষ্টৰ পৰা কাউন্ট কৰি আহিলে হ'ব ফাৰ্স্ট টাৰ্ম সেকেন্ড আগতে এবাৰ কাউন্ট কৰিছিল এবাৰ লাষ্ট বুলি কৈছে না সো ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্ম থাৰ্ড টাৰ্ম কাৰ কথা কোৱা আছে ডি কথা কৈ আছে ইয়াত কাৰ কথা কৈছে ইয়াত ডি কথা কৈ আছে সো এই বস্তুটোকে হলে নহয় এটা থাৰ্ড টাৰ্ম উলিয়াব কৈছে 3 টো মানে নহয় from the last যদি from the last না থাকিলে হয় তেতিয়া হলে কোবা কাউন্ট কৰিলো ফাৰ্স্ট পৰা এটা লাষ্ট আছে কাৰণে এফালৰ পৰা কাউন্ট কৰিছো হয় না এতিয়া কোন কি এতিয়া এই 3 টো যদি তুমি ইয়াত পুট কৰি দিয়া এই 3 টো যদি ইয়াত পুট কৰি দিয়া তেতিয়া হলে গোটেই বস্তুটো খেলিমেলি হৈ যাব হ'ব না হ'ব 3 টো যদি ইয়াত পুট কৰি দিয়া তেতিয়া হলে বস্তুটো খেলিমেলি হৈ যাব কাৰণ 3 টো লাষ্টৰ পৰা গোৱা আছে সো এটা কাম কৰো ফাৰ্স্টৰ পৰা কে নম্বৰ ডি টো ফাৰ্স্টৰ পৰা কে নম্বৰ আছে হেতু চাও দেই ফাৰ্স্টৰ পৰা কে নম্বৰ আহিছে ফাৰ্স্ট সেকেন্ড থাৰ্ড ফ'ৰ্থ ফাৰ্স্টৰ পৰা 4 নম্বৰ আহিছে ফাৰ্স্টৰ পৰা 4 নম্বৰ আহিছে লাষ্টৰ পৰা 3 নম্বৰ আহে এই 4 টো যদি ইয়াত পুট কৰা n ৰ ভ্যালু যদি 4 পুট কৰা তাৰ পিছত এইটা যদি সলিউশন কৰি দিয়া তেতিয়া হলে তুমি ইকুৱেল টু এটো d পাই যাবা ইকুৱেল টু এটো d ওলাই যাব মানে এটো d দে এটো d না আকৌ এটো d লগত ডিফাৰেন্স আছে দেই এটো ক্যাপিটাল d তাই এটো d টো পাই যাবা মানে নহয় যদি ইয়া n ৰ ভ্যালু যদি 4 পুট কৰো 3 পুট কৰিলে নাহে আকৌ 3 পুট কাৰণ 3 টো লাষ্টৰ পৰা হৈছে 4 টা পৰা ষ্টাৰ্টিং হ'ব সো 4 পুট কৰিলে ইকুৱেল টু d আহি যাব মানে সো এটো এফালৰ পৰা আহিলে 4 আৰু এফালৰ পৰা আহিলে 3 হয় নহয় এটা 3 ৰ পৰা আমি 4 কিবা এটা কৰি দুইটা মাজত কিবা এটা ৰিলেচন এটা দেখাব লাগে যদি 3 ৰ পৰা কেনেবাকে যদি 4 উলিয়াই দিও তেতিয়া হলে কামটো হৈ যাব হয় নহয় এটা হেতুকে চাও হেতু কেনেকে উলিয়াই দিও বস্তুটো লও a b c d e f এই গোটেইটা এপি আছে বুলি ধৰো এটা খুলিছে তোমাক ফাইন্ড দা থাৰ্ড টাৰ্ম ফ্ৰম দি লাষ্টৰ পৰা 3 নম্বৰ টাৰ্মটো মানে ডি উলিয়াব কৈ আছে দেই এটা চাও সো এনেকে চাই লও এটা টোটাল কেটা টাৰ্ম আছে যদি ফাৰ্স্টৰ পৰা গোটেইটা টাৰ্ম কাম কৰি তেলে কেটা টাৰ্ম লও টোটাল টাৰ্ম ফাৰ্স্ট সেকেন্ড থাৰ্ড ফ'ৰ্থ ফিফথ 6 ছয়টা টাৰ্ম আছে কাৰেক্ট আৰু লাষ্টৰ পৰা কেই নম্বৰ টাৰ্মটো খুলিছে লাষ্টৰ পৰা 3 নম্বৰ টাৰ্মটো খুলিছে ফাৰ্স্ট সেকেন্ড থাৰ্ড মানে লাষ্টৰ পৰা 3 নম্বৰ টাৰ্মটো খুলিছে এটা আমাক লাগে এই ফাৰ্স্টৰ পৰা এইখিনি পোৰশন নালাগে মানে এইখিনি পোৰশনহে লাগে সো এইখিনি পোৰশন কিমান হ'ব যদি ডি লকে যাও কেটা হ'ব 4টা হ'ব মানে 1 2 3 4 এই ডি টো লাগে ফাৰ্স্টৰ পৰা ডি টো 4 নম্বৰ আহে এতে 4টোৱে উলিয়াব লাগে 6 আৰু 3 হেল্প লৈ 4টো উলিয়াব লাগে মানে সো এটো কেনেকে উলিয়াম
একেটাই কথা তুমি যদি ভাবিছা যে এই 6 ৰ পৰা এই 3 টো যদি মাইনাস কৰিলো গোটে 6 টো টোটালটোৰ পৰা এই ডি এফ যদি মাইনাস কৰিলো এ বি সি থাকি যাব হয় কাৰেক্ট হয় কিন্তু এ বি সি মানে সি লকে পাবা আমাক লাগে ডি টোহে উলিয়াব লাগে সি লকে পাবা তাৰ মানে সি লকে উলিয়া যদি 1 এটা প্লাস কৰি দিও তেতিয়া এই ডি টো পাই নাযাম জানো মানে সি লকে উলিয়া যদি ডি টো 1 এটা প্লাস কৰি দিও 1 এটা প্লাস কৰিলে ডি টো পাই যাব সো সেইটোৱে কৰো কেনেকৈ কৰো টোটাল টো মানে 6 মাইনাস এই যিখিনি পালো এই তিনটা টার্ম মাইনাস কৰি দিলো তিনটা টার্ম মাইনাস কৰিলো লগতে তিনটা টার্মৰ পৰা আকৌ এটা টার্ম প্লাস কৰি দিলো এটা টার্ম প্লাস কৰি দিছো ডি টো পাই গলো ইকুয়াল টু 4 এই সাবানে ফার্স্টৰ পৰা ডি টো 4 নম্বৰ আছিল লাষ্টৰ পৰা 3 নম্বৰ আছে বুজি পাইছা সো হেতু তেনেকৈ উলিয়াম এটা একেটা বস্তুৱে যদি এনেকৈ নিদি যদি তোমাৰ এন এম দিয়া থাকে এটা জেনাৰেল ফৰ্মুলা যাও জেনাৰেল ফৰ্মুলা গলে কেনেকুৱা হ'ব এটো জেনারেল ফর্মুলা এটো এটা এ বি সি ডি ই এফ নাই এটা এন লকে গৈ আছে কোলকে গৈ আছে গমে নাপাও হ'ব এটা টোটাল টার্ম কেটা আছে চাও এটা দুটা তিনটা চাৰিটা পাঁচটা গৈ আছে কিমান আছে হয়নে সো এন টা আছে লাষ্টৰ নাম মানে এন টা টার্ম আছে হ'ব এন টা টার্ম আছে লাষ্টৰ টার্মটো হলো এ এন ললে লাষ্টৰ টার্মটো এন লো টোটাল নাম্বার অফ টার্মস এন টা আছে হ'ব টোটাল নাম্বার অফ টার্মস কি টার্মস এন টা আছে হ'ল এতে লাষ্টৰ পৰা এম নম্বৰ টার্মটো কৰিছে এম টার্ম লাষ্টৰ পৰা m টার্ম কৰিছে m টার্ম হ্যাঁ লাষ্টৰ পৰা m টার্ম কৰিছে তো লাষ্টৰ পৰা m কাউন্ট কৰি আহো কিবা এটা ওলাব আৰু হলো এটো এখিনলৈকে ওলাইছে আৰু দেই এখিনলৈকে m ওলাই গৈছে লাষ্টৰ পৰা কাউন্ট কৰিছে m টার্মটো এইটো কৰিছে ধৰিলে এনে সাপোজ কৰিছে m m ৰ ভ্যালুটো জিটি হ'ব পাৰে যদি কাউন্ট কৰিছে যে m টার্মটো কৰিছে লাষ্টৰ পৰা ফাৰ্ষ্টৰ পৰা কিমান হ'ব সেইটো উলিয়াব লাগে ফাৰ্ষ্টৰ পৰা কিমান হ'ব ফাৰ্ষ্টৰ পৰা এখিনি কিমান হ'ব কৰিছে একেতে আগত কৰাৰ নিচিনাকে কি কৰিম টোটালটোৰ পৰা এই গুটে টোটালটোৰ পৰা এখিনি মাইনাস কৰি পাম মানে তেনে কি পাম এখিনি লকে পাম তাৰ আকৌ লাগে এইটোহে মানে ন তাৰ লগত 1 এটা প্লাস কৰি দিম সো এইটো ইয়াৰ ভ্যালু কি হ'ব n - m গুটেটোৰ পৰা এখিনি মাইনাস কৰিলো মাইনাস কৰি 1 এটা এড কৰি দিম আগৰটো নিচিনাকে মানে তো মানে এইটো n - m + 1 এইটো লিখিলে হ'ব এইটো লিখিলে মানে পাই যাব হয় নহয় এতিয়া চাও যে এই ফৰ্মুলাটো আছিল যে a n = a + n - 1b মানে এই ফৰ্মুলাটো ইউজ কৰি কি কৰো যি কোনো টার্ম এটা উঠাই নো n মানে কি n টার্মটো যদি ফাইন কৰিব দিয়ে n টার্মটো ফাইন কৰিব দিলে এটো ফৰ্মুলা ইউজ কৰো মানে সো n টো কোপা কাউন্ট কৰ ফাৰ্স্ট টো কাউন্ট কৰ আৰু যে এটো ভ্যালু উলালে এবাৰ আমাৰ ওচৰত n - m + 1 এটো ইয়াৰ ভ্যালুটো কিবা এটা ওলাব কিবা ধৰিলো x ওলালে কিবা এটা হে x টো কোপা কাউন্ট কৰিম এটো ফাৰ্স্ট টো কাউন্ট কৰিম তাৰ মানে n মানে x নহয় জানো মানে n মানে তো x হয় তো x ৰ ভ্যালু মানে কি n ৰ জায়গাত x পুট কৰিব পাৰিম x মানে কি এটো সা মানে n ৰ জায়গাত এইটো পুট কৰিলে কাম হৈ যাব ন সো n ৰ জায়গাত আজি এইটো পুট কৰিছাম তো কি হ'ব এটা a + n - m + 1 এখিনিকে পুট কৰিলো n ৰ জায়গাত এইটো পুট কৰিছো -1 as it is লিখিলো d আছে as it is লিখিলো হৈ গল এটা এইটোকে সিম্পলিফাই কৰো এটোকে সিম্পলিফাই কৰিলে কি হ'ব এটোকে সিম্পলিফাই কৰিলে কেনেকুৱা লাগিব দেখিবনে a প্লাস এৰে -1 + 1 এগিৰা যদি কাটি দিও তেতিয়ালে আমাৰ ফৰ্মুলাটো নবনিব হয়নে সো এটো নাকাটো তেনেকৈ থাকিবলৈ দিম সো লাষ্টৰ মানে ফাৰ্ষ্টৰ n টো যে n আৰু লাষ্টৰ এটো -1 টো এই দুটা সেপাৰেট কৰি পেলাম n - 1 এটা কৰো ইয়াক d দিম হগল এই d টো লাগি আছে নহয় মানে উলিয়াই আনিলো ব্ৰেকেটৰ পৰা উলিয়াই আনিলো একেলগে তাৰ পিছত প্লাস দিলো থাকি গল কি -m + 1 সো -m + 1 থাকিলো d হগল নাও এই -m + 1 টো অলপ দেখিবলৈ বেয়া লাগি আছে সো সেইকাৰণে কি কৰো a + n - 1 d আগত মাইনাস এটা দিলো প্লাসৰ জায়গাত মাইনাস দি দিলো এটা কি হ'ব এইটো m - 1 d এনেকুৱা হৈ যাব সো নেক্সট এটা a + n - 1 d এইখিনি লগে এই টার্মটো এইখিনি কি বুজাই আছে এই ইয়াৰ এটো কি আছে এটো মানে n আছিল জানো n = a + n - 1 d এটো নাছিল জানো সো a + n - 1 d ফৰ প্ৰথম ফৰ্মুলাটো যে তাৰ পৰা আমি a লিখিব পাৰিম এটো জায়গা n লিখিব সো a n - m - 1 ব্ৰেকেটত d মানে এটো a m = এইটো তাৰ মানে লাষ্টৰ পৰা যদি m টার্মটো কৰিলে লাষ্টৰ পৰা যদি m নাম্বাৰ অফ টার্মটো উঠে a m
is equal to an মানে লাষ্টৰ টাৰ্মটো একেবাৰে লাষ্টৰ টাৰ্মটো মাইনাছ m minus 1 d এইটো ফৰ্মুলা ইউজ কৰি লাষ্টৰ পৰা যদি কাউন্ট কৰি খুলে তেতিয়াহ'লে সেইটো যদি ফাৰ্ষ্টৰ পৰা কাউন্ট কৰি খুলে ফৰ্মুলাটো কেনেকুৱা আছিল এইটো আসলে ফাৰ্ষ্টৰ পৰা কাউন্ট কৰি খুলিলে যদি ফাৰ্ষ্টৰ পৰা n number of term কাউন্ট কৰি খুলিছে তেতিয়াহ'লে an is equal to a plus n minus 1 d লাষ্টৰ পৰা কাউন্ট কৰি খুলিলে am is equal to an minus m minus 1 d এটা মনত ৰাখি ল'বা হ'ব এটা টাৰ্ম দিয়া থাকিব নেক্সট ফৰ্মুলাটো সো ap যিটা টাৰ্ম দিয়া থাকিব গুটেকিটা টাৰ্মৰ সামটো কৰিব পাৰে সো তাৰ কাৰণে এটা ফৰ্মুলা আছে তা সৰু ap এটা লৈ লওঁ সো 1 2 3 4 5 সো এইটো এটা ap লৈ লওঁ গুটেকিটা ap কেনেকৈ বাঢ়িছে 1 1 কে বাঢ়ি গৈছে সো 1 1 কে বাঢ়ি গৈছে না সো কৈছে যে গুটে ফাইন্ড দা সাম অফ দিস ap এনে কৈছে ইয়াৰ সামটো উলিয়াব কৈছে গুটেকিটা প্লাস কৰি দিম সো আজি এপিটো অলপ সৰু এবাৰে আমি পটকে পাই যাম কিন্তু মানে অলপ এক্সামত মানে বেছিভাগ আৰু কোৱেশ্চনছৰ কি কৰে এপিটো বহুত ডাঙৰ কৰি দিয়ে তেতিয়াহ'লে কেনেকৈ মানে প্লাস কৰি মানে সিম্পল এনেকৈ প্লাস কৰিব নোৱাৰে আৰু এইটো কি নেচাৰেল নাম্বাৰ এড হৈ আছে ইয়াৰ কাৰণে ফৰ্মুলা এটাও আছে n plus 1/2 এইটো কৰিও উলিয়াব পাৰে কিন্তু এইটো নেচাৰেল নাম্বাৰছৰ কাৰণে এপ্লিকেবল বেলেগ সিকুৱেন্সৰ কাৰণে এপ্লিকেবল নহ'ব নহয় যদি 5 টো প্ৰথম ফাৰ্স্ট যেটো আমি এক্সাম্পল লৈছিলোঁ এপি So 5, 10, 15, 20 এটো যে লৈছিলো সো হেতু যদি এড কৰিব দিয়ে তেতিয়াহ'লে এটো ইউজ কৰিলে নহব ন সো ইয়াৰ কাৰণে বেলেগ এটা ফৰ্মুলা আছে সো এনে যদি চাও এইকিটাটো সৰু টাৰ্ম ন এইকিটা প্লাস কৰিলে কিমান ল'ব 15 ওলাব হয় না এইকিটা এড কৰিলে 15 ওলাব সো এটা কি কৰো ইয়াৰ কাৰণে এটা অলৰেডি এটা ফৰ্মুলা আছে মানে এপি হা তাৰে কেনেকৈ সাম অফ দা এপি যদি খুলে তেতিয়াহ'লে কেনেকৈ বলে sn n মানে কি ৰিপ্ৰেজেন্ট কৰিছে যে পাঁচটা টার্ম আছে না এটা দুটা তিনটা চাৰিটা পাঁচটা টার্ম আছে মানে সো পাঁচটা টার্ম প্লাস কৰিছে মানে ইয়াত n টা টার্ম প্লাস কৰাটো কথাই কৈছে n মানে কেইটা টার্ম প্লাস কৰিছে যদি 5 দি দিয়া তেতিয়াহ'লে পাঁচটা টার্ম এড কৰিছে হয় না এটা আমি n দিছো জেনাৰেল ফৰ্মটো লিখিছো sn গোটেইকেইটা টার্ম মানে n টা টার্ম এড কৰি থৈ দিয়া আছে সো asn is equal to n/2 যেটো ফৰ্মুলা হয় আৰু এটো yc plus n minus 1 d এটো হৈছে ফৰ্মুলা মানে এটো হৈছে ফৰ্মুলা এটো ফৰ্মুলা ইউজ কৰি তুমি গুজে যিকোনো এটা মানে এপি তোমাৰ সামটো উলিয়াই দিব পাৰা তে এটো ফৰ্মুলা ইউজ কৰি এটো উলিয়াই চাওচোন নিলমা 15 আহে নে নাই সো sn n মানে ইয়াত কি হ'ব ইয়াত পাঁচটা টাৰ্ম আছে সো s5 লিখিব লাগিব s5 n/2 মানে কি 5/2 হয় না n = 5 এটা a ভ্যালু কি দি আছে a ভ্যালুটো 1 জানো 2 * 1 1 plus n minus 1 5 minus 1 d value কি d কিমান কে বাঢ়িছে গুটেকিটা 1 1 কে বাঢ়ি গৈ আছে 2 minus 1 1 3 minus 1 3 minus 2 1 4 minus 3 1 5 minus 4 1 so 1 1 কে বাঢ়ি গৈ আছে so common difference তো কি হয় 1 so এখিনি সিম্পলিফাই কৰিলে কিমান ল'ব s5 is equal to 5/2 into 6 ল'ব নেকি 6 ল'ব সেটা কি করি 280 তো কাটি দিয়া 15 आंसर 15 ওলাইছে ইয়াতে আমাৰ आंसर 15 ওলাইছে সো এইটো এটা ফৰ্মুলা এই ফৰ্মুলাটো ইউজ কৰি তুমি এপি থকা গুটেকিটা টাৰ্ম এড কৰিব পাৰিবা এটা আমি কৰো কি ফৰ্মুলাটো অলপ ডিৰাইভ কৰি চাও কেনেকৈ নো আহিলে এনসিডি অলপমান দিয়া আছে মই দেখাই দিছো সুবিধা হ'ব তাৰ এটো ডিৰাইভ কৰিবলৈ কি কৰো যেটো এপি আছিল ন তাৰ জেনাৰেল ফৰ্মটো যে লিখিছিল এই জেনাৰেল ফৰ্মটো আকৌ এবাৰ লিখি লও হা प्रथम फर्स्ट टर्म किसले a सेकंड टर्म से a plus d তাৰ পিছত আছে a plus twice d আৰু এনেকৈ গৈছিলে কোনলৈকে গৈছিলে a plus n minus 1 d তাৰ মানে কি a n টাৰ্ম লৈ গৈ আছে সো আমি ডাইৰেক্ট a n লিখিম a plus n minus 1 d তো নিলিখো বেছি ডাঙৰ হৈ যায় সেইকাৰণে লিখা নাই জাস্ট a n বুলি লিখি থৈছো হা a পৰা ষ্টাৰ্ট কৰিছে a plus d a plus twice d গৈ a n পালে মানে আৰু এটা কি কৰিব লাগে আমাক সামৰ ফৰ্মুলা লাগে সেইকাৰণে গুটেকিটা এড কৰিব লাগিব ন সো গুটেকিটা এড কৰিলো আৰু ইয়াক এটা নাম দিলো হা ইয়াক এটা নাম দিলো মানে s বুলি নাম দিলো সাম কৰিছো আৰু সামটো পুৰা n টাৰ্মলৈকে সাম কৰা আছে সো এইটো আমি sn বুলি n টাৰ্মৰ কাৰণে এড কৰা আছে কাৰণে আমি sn বুলি কলো নেক্সট এটা কি কৰো এই বস্তুটো যে এটো এনেকৈ লিখিছো সিধাকে ন ইয়াক অলপ ফ্লিপ কৰি লিখো মানে উল্টাকে লিখো
মানে এইটো এটা a से स्टार्ट কৰি an লৈকে গৈছিলে সো এবাৰ কি কৰো an ৰ পৰা স্টাर्ट কৰি a লৈকে লিখো মানে উল্টাকে লিখো হা সিম্পল জাস্ট উল্টাকে লিখো an লিখো an প্লাস এটা an ৰ ইয়াৰ আগৰ টাৰ্মটো কি হ'ব ইয়াৰ পিছৰ মানে ইয়াৰ এইটো মানে সেকেন্ড লাস্ট টাৰ্মটো কেনেকুৱা হ'ব দেখিবলৈ ইয়াত চাচোন a আছিলে ফাৰ্ষ্টত তাৰপিছত d লৈ হি বাঢ়ি গৈ আছে সো ইয়াৰ পৰা যদি চাও an আছিলে হা an টো সব d কমাই গ'ল তাতে তাৰপৰা এইফালে কমি আহিছে ন তাৰ মানে কি an ৰ পৰা এটা d কে মাইনাস হৈ আহি থাকিব নেক্সট কি হ'ব an মাইনাস d হয় না নহয় এটা d কমিলে তাৰপিছত দুটা d কমিলে কমি লাষ্টত a পাই যাব তেনেকুৱা হ'ব সো এইটো লিখো কি an মাইনাস d সেকেন্ড লাস্ট টাৰ্মটো an মাইনাস d তাৰ পিছৰ টাৰ্মটো কেনেকুৱা হ'ব an মাইনাস টুৱাইছ d আৰু এটা d কমিব হয় না নহয় গৈ কোনে কৰিবগে লাষ্টত এইটোৱে পাই যাব হয় না সো ইয়াৰ নামটো জানো বেলেগ হ'ব এই সিৰিজটোৰ নাম বেলেগ হ'ব নেকি এই সিৰিজটোৰ নাম যদি SN হয় এই সিৰিজটোৰ নাম কি হ'ব SN হ'ব কি হ'ব জাস্ট এইটো ফ্লিপে কৰিছো বাকি একো চেঞ্জে হোৱা নাই সব তাৰমে কমাইছে হয় না সো ইয়াৰ নাম কি হ'ব SN হ'ব এটা কি কৰো দুটা SN আছে যে দুইটা SN প্লাস কৰি দিও হা টুৱাইছ SN কৰি দিও দুইটা SN প্লাস কৰি দিছো হয় না এটা থাকিব কি ইয়াতে এটা a + n প্ৰথম এই টাৰ্মটো a plus n ha তেতিয়াহলে কি হয় a plus an তাৰপিছত এটো এড কৰিম a plus d plus an minus d মানে plus d minus d কাট খাই যাব থাকিব কি a plus an থাকি যাব আকৌ একেটাই থাকিব হয় নহয় সো কি থাকিব a plus an নেক্সট চাও এই টেকনিক চাও মানে এটো সব my plus twice d minus twice d একেটা কাটে খাই যাব থাকিব কি হ'ব a plus an থাকিব সো হেতু a plus n মানে এটা সব এটা নেক্সট টার্মত কি হ'ব থ্রাইস দি ক্যান্সেল যাব আকৌ a plus n থাকি যাব সো মানে a plus n ওলাইছে সবৰে মানে প্লাস কৰি সব a plus n ওলাইছে সো এনেকুৱা টার্ম এনেকুৱা গৈ থাকিব মানে গৈ লাষ্টত আকৌ কি ওলাব a plus n ওলাব এই গিটা যদি প্লাস কৰো এটা a plus n ওলাব হয় না নহয় গৈ a plus n ওলাব মানে গৈ আছে হা এটা a plus an এনেকুৱা টার্ম ইয়াত কেটা আছে হেতু লাগে এনেকুৱা a plus an ইয়াত টার্ম কেটা আছে অল টোটাল এলে সব প্ৰথম সিরিজৰ টার্ম কেটা আছে এটু ফার্স্ট টার্ম এই গুৰিটো সেকেন্ড টার্ম এটু থার্ড টার্ম ফোর্থ টার্ম ফিফথ টার্ম এটু লাষ্টত n টার্ম এনেকুৱা মানে n টার্ম বুলি কোন নহয় তাৰ মানে কেটা আছে n টা আছে ইয়াত মানে ইয়াত উল্টা কৰি দিলো ইয়াত কেটা কমা হ'ল ইয়াত n টা আছে হা প্ৰথম সিরিজটো n টা আছে টার্ম সেকেন্ড সিরিজ তো n টা টার্ম আছে মানে দুটা সিরিজ প্লাস কৰি দিলো টোটাল নাম্বার অফ টার্মস কেটা হ'ব টোটাল নাম্বার অফ টার্মস দুটা মানে টুৱাইছ n হৈ গ'ল n + n টোটাল নাম্বার অফ টার্মস হৈ গ'ল হয় না টুৱাইছ n হৈ গ'ল ইয়াত টোটাল নাম্বার অফ টার্ম কেটা কমাইছে তেতিয়াহলে টুৱাইছ n টা টার্ম কমাইছে কিন্তু টুৱাইছ n টা টার্মক আমি কি কৰি পেলালো এটা পেয়াৰ বনাই দিলো মানে টুৱাইছ n টা টার্মসৰ পেয়াৰ বনাই দিলো মানে a plus n দুটাকে ব্র্যাকেটত কমাই দিলো এটাকে নহয় এটাকেটো টুৱাইছ n আছিল দুটাকে ব্র্যাকেটত কমাই দিলো তেতিয়াহলে এটা পেয়াৰ ওয়াইজ কেটা টার্ম ওলাই গ'ল পেয়াৰ ওয়াইজ টুৱাইছ n / 2 হ'ব পেয়াৰ ওয়াইজ যদি চাও কেটা টার্ম আছে 2 কাট খাই গ'ল ইকুয়াল টু n তাৰ মানে পেয়াৰ ওয়াইজ যদি চাও a plus an ৰ পেয়াৰ হিচাপে কেটা টার্ম হ'ব মানে a plus an হিচাপে কেটা টার্ম হৈ গ'ল n টা টার্ম হৈ গ'ল মানে সো ইয়াৰ নেক্সট স্টেপত কি লিখিম 2 of sn is equal to n মানে n into a plus n is এনেকে লিখি দিম হৈ যাব হয় না এটো লিখি দিলো এটা নেক্সট স্টেপত কি হ'ব নেক্সট স্টেপত এই 2 টু তললৈ লৈ গুচি যাও এটা কি হ'ব sn equal to n/2 a plus an তো সো এটা আমাৰ এটা ফর্মুলা আহিল সাম এইটো ফর্মুলা ইউজ কৰি কি এই যদি সাম উলিয়াব কৈছে n টা টার্মৰ ইনে ap যদি এটো সাম উলিয়াব কৈছে তেতিয়া হলে এটো কি ইউজ হ'ব n/2 ইউজ হ'ব লাগিব মানে n ইউজ কৰিব লাগিব কেটানো টার্মস আছিল কেটা টার্ম এড কৰিছো এটো জানিব লাগিব লগতে এটো an মানে কি ফাৰ্ষ্টৰ টার্ম মানে আৰু an টার্ম মানে একেবাৰে শেষৰ টার্মটো মানে n নম্বৰ টার্মস ললে n নম্বৰ একেবাৰে শেষৰ টার্মটোৱে an বুলি কয় মানে নহয় লাষ্ট টার্ম ফার্স্ট টার্ম প্লাস লাষ্ট টার্ম এই দুটা কৰিলে তুমি সামটো পাই যাবা হয় নহয় যদি এই দুটা প্লাস কৰা a2 আৰু a2 প্লাস কৰা তাৰ আগত কি কৰিব লাগিব n/2 লিখা তেতিয়াহলে আমাৰ সামটো পাই যাম মানে এইটো এড কৰিম কেতিয়া যেতিয়া আমাক এই an টো দিয়া থাকে মানে নহয় কেতিয়া আকৌ কোৱেশ্চনত কি থাকিব ডট 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 দি কিনে এনেকে এৰিয়ে দিব লাষ্টৰ টাৰ্মটো দিয়ে নিদিয়ে তেতিয়া আমি কি কৰিম an টো তেতিয়া an টো আমি আৰু সিম্পলিফাই কৰিম an ৰ ফৰ্মুলা জানি লিখিম হয় নহয় তেতিয়া an ৰ ফৰ্মুলাটো লিখি দিম sn = n/2
a plus n এর ফর্মুলাটা জানোই নহয় a plus n minus 1 মানে a এর জায়গায় a plus n minus 1 দি পুট কৰিলে হ'ব এটা কি কৰিম a আৰু a এড হৈ গ'ল twice a plus n minus 1 দি হৈ গ'ল হয় নহয় সো এইটো এটা ফৰ্মুলা হ'ব সো এইটো ফৰ্মুলা কেতিয়া ইউজ কৰিম যেতিয়া আমাৰ লাষ্টৰ টাৰ্মটো দিয়া নাথাকে আৰু কমন ডিফাৰেন্সটো দিয়া আছে মানে এইটো ফৰ্মুলা কেতিয়া ইউজ কৰিম যেতিয়া আমাৰ লাষ্টৰ টাৰ্মটো দিয়া আছে যদি লাষ্টৰ টাৰ্মটো দিয়া আছে কমন ডিফাৰেন্সটো দিয়া আছে তেতিয়া এলে এইটো ইউজ কৰিম এইটো ইউজ কৰিলে অপচন ধেৰ ক্যালকুলেশন আছে মানে নহয় ক্যালকুলেশন ধেৰ কৰিব লাগিব ইয়াত কৰিলে ইমানটা নালাগে দুটা টাৰ্ম ইউজ কৰিলে হ'ব সো এইটো বেছি ইজি যদি লাষ্টৰ টাৰ্ম দিয়া থাকে সাম উলিয়াব কয় ডাইৰেক্ট এইটো ভাবিয়ে থাকিব নালাগে ডাইৰেক্ট ইয়াত পুট কৰি দিলে কাম হৈ যাব মানে যদি বোলে লাষ্টৰ টাৰ্ম দিয়া নাই তেতিয়া হলে কমন ডিফাৰেন্স দিয়া আছে তেতিয়া হলে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব হ'ব এই দুটা সামৰ ফৰ্মুলা হ'ব ন নেক্সট আৰু এটা এনেকুৱা ফৰ্মুলা এটা আছে মানে an টাৰ্মটো উলিয়াই ফৰ্মুলা এটা আছে এটো সামৰ হেল্প লৈ an টাৰ্মটো উলিয়াই সো হেতু কেনেকে উলিয়াব অলপ চাই লও হা যদি an টাৰ্মটো উলিয়াব মানে ধৰি লও এটা ap দিয়া আছে ধৰি লও গিভেন ap সাম দে 1 2 3 4 5 এইটো এটা ap হা এইখিনি লকে আছে আৰু নাই ap টো এইখিনি হৈ গল এটা কৈছে যে সাম অফ দা ap দিয়া আছে হয় নাই গুটেই গিটাৰ প্লাস কৰি দিলে প্লাস কৰি কিনে আমাক দিয়া আছে ৰিজাল্টটো কোৱেশ্চনটোতে দিয়া আছে দেই আমাক মানে কোৱেশ্চনটা সুবিধা ধৰি লও এনেকুৱা হয় এটা ap দিলে এটা দিলে সাম হা গুটেই গিটাৰ সাম কৰি দিলে সাম এটা sn লিখো হনে নহয় সো sn লিখো কিন্তু n ৰ ভ্যালু আজি ইয়াত কি আছে 1 ফার্স্ট মানে কেইটা টার্ম আছে এটা দুটা তিনটা চাৰিটা পাঁচটা টার্ম সোমাই আছে এপিটো পাঁচটা টার্ম সোমাই আছে হনে সো ইয়াত কি লিখিম s5 লিখিম হনে নহয় s5 কৰিলে আমাক দি আছে s5 টো কিমান দি আছে 15 দি আছে মানে অলপ কৰি আহিছিল 15 বুলি 15 দি আছে নেক্সট কৰিলে যে s4 দি আছে s4 দি আছে s4 কিমান হ'ব s4 কিমান হ'ব 11 maybe yeah correct 11 হ'ব হনে নহয় so s4 দিয়া আছে so s4 আমাৰ কি হ'ব s4 10 হনে s4 আমাৰ 10 হ'ব so আমি কি চালো যে আমাক s5 দিয়া আছে s5 15 মানে কি কৰিলে গুটেই গিটাৰ সাম কৰিলে তেতিয়া আমাক 15 পালে দিলে নেক্সট s4 দিলে s4 10 দিলে s4 10 কে মানে কি কৰিলে গুটেই গিটা এড নকৰিলে এই লাষ্টৰ এটা এৰি দিলে বুজিছা না লাষ্টৰটো এৰি দি কেনে বাকি গুটেই উপায় এড কৰিছে এটা তোমাক সুধিছে লাষ্টৰ যেটো এৰিলে হেতু কিমান হ'ব তুমি বুজিছা লাষ্টৰ n টাৰ্ম এই লাষ্টৰ যেটো এৰি দিলে হেতু কিমান হ'ব হৈছে হেতু আৰু কি আৰু ইমান ডাঙৰ কথা হলে নহয় দুইটা মাইনাস কৰি দিলে ওলাই যাব গুটেইটা প্লাস কৰিলে এটো এৰি এইখিনি প্লাস কৰিলে সো এইখিনিৰ পৰা এইখিনি মাইনাস কৰিলে দেখোন এটো ওলাই যাব হল নহয় ইমান টান কাম নহয় সো s5 কি কৰিম s5 s4 কিমান 15 10 কিমান হ'ব 5 হ'ব হয় হৈ গ'ল 5 পাই গ'ল সো হেতু এটা ফৰ্মুলা যে n উলিয়াব পাৰা মানে যদি এনেকে দিয়া থাকে a5 সো a5 টাৰ্মটো তুমি এনেকে উলিয়াব পাৰা হৈ গ'ল এটা তোমাৰ কি জেনাৰেল ফৰ্মত চাও একদম ইজি জেনাৰেল ফৰ্মত এইটো বহাই দিও এনলকে গৈ আছে মানে ধৰি লোৱা এইটো এনলকে গৈ আছে তেতিয়া হলে আবার কি দিয়া থাকিব sn দিয়া থাকিব sn দিয়া থাকিব আগতে s5 গালকে আছে কাৰণে s5 এটা sn মানে গুটেই গিটা সাম কৰি দি আছে sn এটো দিয়া থাকিব হৈ গ'ল কিবা এটা দিছে আৰু দিলো হা নেক্সট কৈছে যে s কিমান দিয়া থাকিব n -1 আগতে ইয়ালকে দিছিলে মানে এটা কমাই দিছিলে লাষ্টৰ পৰা হনে নহয় ইয়াতো n আছে সো n - 1 লকে দিয়া থাকিব মানে তোমাক সুধিব যেটো n একেবাৰে লাষ্টৰ টাৰ্মটো যেটো এৰে নকৰিলে তাক উলিয়াব পাব এই n উলিয়াই দিয়া এটা হলে কি আৰু হনে নহয় আগৰ নিচিনাকৈ কৰা নিচিনাকৈ কৰি দিলে হ'ল sn sn - 1 এইটো কৰি দিলে এইটো যদি ইয়াৰ ভ্যালু পুট কৰে sn ৰ ভ্যালু পুট কৰা sn - 1 ৰ ভ্যালু পুট কৰা দুইটা মাইনাস কৰিলে a ৰ ভ্যালু হৈ যাব হৈ গ'ল এইটো এটা ফৰ্মুলা এটা পাবা এই পাঁচটা ফৰ্মুলা আছে এবি সো আমি এটা কৰো কি গুটেগিটা জিগিটা ফৰ্মুলা পালো এগিটা ফৰ্মুলা আছে আৰু ইমান টান নহয় চ্যাপ্টাৰটো সো জিগিটা ফৰ্মুলা পালো এফালৰ পৰা গুটেগিটা লিখি যাও হা সো এক নম্বৰ ফৰ্মুলা আমি কি পালো এক নম্বৰ ফৰ্মুলা পালো যে an উলিয়াব লাগে যদি ফাৰ্স্ট অফ কাউন্ট কৰি n নাম্বাৰ অফ টাৰ্মটো কুদিছে n নাম্বাৰ অফ টাৰ্ম কুদিছে তেতিয়া হলে আমি কি কৰিম হেইটো উলিয়াব পাৰিম কেনেকে উলিয়াব পাৰিম
an হা nth number of term to কি হ'ব বুলি সুধিছে তেতিয়া হলে an ইউজ কৰি an ৰ ফৰ্মুলা ইউজ কৰিম an is equal to a plus n minus 1b মানে এইটো পুট কৰিলে যেটো nth টাৰ্ম হ'ব এটো আমি উলিয়াই লব পাৰিম সেকেন্ড আছে কি am মানে কি am মানে হৈছে m মানে m নম্বৰ টাৰ্মটো মানে কি মানে এই লাষ্টৰ পৰা কাউন্ট কৰি আছে এটা এপি একেবাৰে লাষ্টৰ পৰা কাউন্ট কৰি আহিছে এটা মানে mth টাৰ্মটো পালে সেই টাৰ্মটো কি হ'ব বুলি কৈছে মানে তেতিয়া আমাৰ ফৰ্মুলাটো কি ওলাইছিল আমি ডিৰাইভ কৰোতে an এটা an লিখিছিলো মানে ফাৰ্ষ্টৰ পৰা কাউন্ট কৰিছে সো ফাৰ্ষ্ট টাৰ্ম লিখিছিলো এটা মানে am মানে লাষ্টৰ পৰা কাউন্ট কৰিছে সেইকাৰণে আমি কি কৰিছো an মানে লাষ্টৰ টাৰ্মটো লিখিছো এটো অলপ মনত ৰাখিবলৈ ইজি হয় লাষ্টৰ টাৰ্ম লিখিছো মানে এটা ইয়াত প্লাস আছিল ইয়াত নেগেটিভ হ'ব হয় ইয়াত প্লাস আছিল ইয়াত মাইনাস হ'ব লগতে ইয়াত n আছিল n - 1 সো ইয়াত m আছে সো ইয়াত কি হ'ব m - 1 মানে ইয়াত b লাগি আছিল ইয়াতো d লব এইটো সো এইটো এটা ফৰ্মুলা হৈ গ'ল এইটো ফৰ্মুলা কেতে ইউজ কৰিম যেতিয়া আমাক লাষ্টৰ পৰা কাউন্ট কৰি কিবা যদি উলিয়াব দিছে তেতিয়া হলে এইটো ফৰ্মুলা ইউজ কৰিম থাৰ্ড কি কৰিম an দিয়া আছে হৈ গ'ল নেক্সট আৰু কি ফৰ্মুলা সামৰ ফৰ্মুলা আছে সামৰ ফৰ্মুলাটো কেনেকুৱা আছে sn এটা ফৰ্মুলা আছিল যেতিয়া আমাক লাষ্ট টাৰ্ম দিয়া থাকিব তেতিয়া কোনটো ফৰ্মুলা ইউজ কৰিব লাগে n/2 a + an মানে এইটো ফৰ্মুলা ইউজ কৰিব লাগে যেতিয়া আমাক লাষ্টৰ টাৰ্মটো দিয়া থাকে যদি কেনেবাকৈ লাষ্ট টাৰ্মটো দিয়া নাথাকে তেতিয়া কি কৰিম তেতিয়া কি কৰিব লাগে তেতিয়া আৰু এটা ফৰ্মুলা ইউজ দেখাইছিলো যে n/2 a + n - 1d মানে এইটো ফৰ্মুলা লিখিব লাগে n/2 twice plus n minus 1d আৰু এটা ফৰ্মুলা কি আছিল an টাৰ্মুলা যদি আমাক সাম দিয়া থাকে হেতু কেনেকুৱা আছিল ফৰ্মুলাটো এটা লিখি দিলে বাৰু আৰু 5 নম্বৰ ফৰ্মুলাটো কেনেকুৱা আছিল 5 নম্বৰ ফৰ্মুলাটো কেনেকুৱা আছিল 5 নম্বৰ ফৰ্মুলাটো আছিল কেনেকুৱা an উলিয়াব দিয়ে কিন্তু আমাক সাম দিয়া থাকে মানে নহয় গুটে গিটাৰ সাম দিয়া থাকে আৰু লাষ্টৰটো এৰি পেলাই সাম দিয়া থাকে লাষ্টৰটো এড নকৰে বাকি গুটে উপায় এড কৰে তেনেকৈ আমাক সাম দিয়া থাকে দুইটা মাইনাস কৰি দিলে যেটো এড কৰা না সেইটো পাই যাব নহয় n টো পাই যাম মানে সো এইটা আছিল এপি ৰ ফৰ্মুলা সো আৰু নাই এপি আৰু বেলেগ একো মানে হেৰি চাব নালাগে আৰু নাইও কি চাব আৰু মানে সো এইটা আছে সো হেৰি কৰিবা এনসিআরটি যিকিটা কোৱেশ্চনছ আছে এইবোৰ কোৱেশ্চনছবোৰ সলভ কৰিবা তেতিয়া কনসেপ্ট আৰু ক্লিয়াৰ হৈ যাব most probably ইয়াৰ next video তো মই question বোৰ চাম আৰু দুটা তিনটা গুটেবোৰ question টো possible নহয় কৰিবলে সো কি কৰো দুইটা তিনটা মান যেটা মই পিক কৰো আৰু কেটামান ইম্পৰ্টেন্ট question আৰু question মানে কনসেপ্ট টো ক্লিয়াৰ হ'বলে এই কেটামান questions মই পিক কৰি কেনে মই দি দিম তোমালোকক পাই যাবা সো বাৰু এইখিনি আছিল থ্যাংক ইউ